অসমীয়া ব্যাকৰণ তোমালোকে কমেণ্ট কৰি কৈ আছিলা যে অসমীয়া ব্যাকৰণ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লাগে যেনে তোমালোকৰ অসমীয়া ব্যাকৰণত আহে সমাস খন্দিভাঙা সমাৰ্থক শব্দ বিপৰীত শব্দ কোনকেইটা বস্তু ইম্পৰ্টেণ্ট হ'ব এইটা তোমালোকে কৈ আছিলা যে দেখুৱাই দিব লাগে যেনে সমাস কাক বোলে এইবিলাক গোটেইকেইটা মই সংজ্ঞা সহ তোমালোকক দেখুৱাই দি গৈ আছোঁ তোমালোকে কমপ্লিটলি ইয়াত ভাৱ সম্প্ৰসাৰণ কৰা যেনে 4 নম্বৰৰ কাৰণে আহে আৰু লগতে ৰচনা তোমালোকক 8 নম্বৰৰ কাৰণে আহে তোমালোকে এই গোটেইকেইটা তোমালোকে ইয়াত সম্পূৰ্ণ লাষ্টলৈকে ভিডিঅ'সমূহ চাবা গোটেইকেইটা মই উত্তৰ তোমালোকক দি যাম যে কোনকেইটা চাব লাগে ভাৱ সম্প্ৰসাৰণত কি চাব লাগে আবেদন প্ৰতিবেদন কি চাব লাগে ৰচনা এইবাৰৰ কাৰণে কোনটো ইম্পৰ্টেণ্ট হ'ব ছন্দ এইবাৰৰ কাৰণে কোনকেইটা ইম্পৰ্টেণ্ট হ'ব গোটেইকেইটা A to Z তোমালোকক লাষ্টলৈকে মই দেখুৱাই দি আছোঁ তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ এফালৰ পৰা সম্পূৰ্ণ চাবা আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা কিয়নো তোমালোকৰ উপযোগী সকলো ভিডিঅ'সমূহ যিবিলাক তোমালোকৰ মেট্ৰিক পৰীক্ষা এটা সুন্দৰভাৱে শেষ কৰিবলৈ তোমালোকক সহায় কৰে তেনেকুৱা ভিডিঅ'সমূহ সদায় মই ডেইলি আপলোড কৰি থাকোঁ সেইবাবে তোমালোকে প্ৰথমেই নটিফিকেশ্যন পাবলৈ তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নটিফিকেশ্যনটো বেলসমূহ প্ৰেছ কৰিবলৈ নাপাহৰিবা এতিয়া চোৱা মেইন কথাটো হ'ল তোমালোকৰ মাৰ্ক গুৰুত্বপূৰ্ণ হয় 10 মাৰ্ক ব্যাকৰণ 4 মাৰ্ক ভাৱ সম্প্ৰসাৰণ আবেদন বা প্ৰতিবেদন আৰু লগতে ৰচনাত 8 নম্বৰ আৰু ছন্দবিলাকত 4 নম্বৰ সো এতিয়া আমি আৰম্ভ কৰিম প্ৰথমে আমি ব্যাকৰণ কিটা চাম তাৰ পৰা ভাৱ সম্প্ৰসাৰণ তাৰ পৰা ৰচনা তাৰ পৰা ছন্দ সো স্টাৰ্ট কৰিবলৈ গৈ আছোঁ প্ৰথমে আমি চাম সমাস সো ছাবস্ক্ৰাইব কৰিবা আৰু শেষলৈকে ভিডিঅ'টো চাবা সো ফাৰ্ষ্টত আমি চাম সমাস সমাসৰ সংজ্ঞাটো চোৱা তোমালোকে পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা দুই বা ততোধিক পদ লগ লাগি এক পদ হোৱাকে সমাস বোলে আকৌ এবাৰ চোৱা পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা দুই বা ততোধিক পদ লগ লাগি এক হোৱা পদকে সমাস বোলে সাধাৰণতে শব্দ বা কথা শ্ৰুতি আৰু শ্ৰুতি মধুৰ কৰিবলৈ সমাস ব্যৱহাৰ কৰা হয় যেনে এটা দীঘল বাক্য আছে তাত সৰু এটা শ্ৰুতি আৰু শ্ৰুতি মধুৰ শুনিবলৈ ভাল তেনেকুৱা টাইপ কৰিবলৈ সমাসবোৰ ব্যৱহাৰ কৰা হয় যেনে উদাহৰণ হিচাপে চোৱা ঘৰত যি উপজে ঘৰ উপজা সো তোমালোকে জানিলা যে সমাস কাক বোলে আৰু সমাসবোৰ ক'ত ব্যৱহাৰ কৰা হয় ঠিক আছে নেক্সট তোমালোকে ইয়াত সমাসৰ বৈশিষ্ট্য দিয়া আছে যিটো তোমালোকৰ এক্সামত নাহে সো সেইবাবে তোমালোকে এইবিলাক চাব নালাগে যদি তোমালোকে চোৱা ইয়াত তুমি পঢ়িব পাৰিবা ঠিক আছে এটা তোমালোকে সমাসৰ প্ৰকাৰবোৰ চোৱা সমাসৰ সাধাৰণতে প্ৰকাৰ 6 প্ৰকাৰৰ হয় দ্বন্দ্ব সমাস তৎপুৰুষ সমাস কৰ্মধাৰয় সমাস দ্বিগু সমাস বহুব্ৰীহি সমাস আৰু অব্যয়ভাৱ সমাস সাধাৰণতে তোমালোকৰ এক্সামসমূহত দ্বন্দ্ব সমাস আৰু দ্বিগু সমাস আৰু কৰ্মধাৰয় সমাস আৰু বহিব্ৰীহি সমাস ইয়াৰ পৰা মেইন কুৱেশ্যন অহা দেখা যায় তোমালোকে চোৱা দ্বন্দ্ব সমাস কাক বোলে দুটা বা তাতোতকৈ অধিক সংখ্যক শব্দ বা বিভিন্ন অৰ্থ বুজোৱা পদৰ মাজৰ সংখ্যাযোজক অব্যয় লোপ পাই হোৱা সমাসেই হ'ল দ্বন্দ্ব সমাস উদাহৰণ হিচাপে চোৱা ভাই আৰু ককাই অৰ্থাৎ ভাই ককাই সাধাৰণ অৰ্থ তোমালোকে বুজা দ্বন্দ্ব মানে হৈছে যোৰা অৰ্থাৎ তোমালোকে য'ত তোমালোকে উদাহৰণ হিচাপে চোৱা হৰি আৰু হৰ এইটো কি সমাস হ'ব এইটো দ্বন্দ্ব সমাস য'ত মাজত আৰু লুকাই থাকে যেনে তেল আৰু পানী এইটো কি সমাস হ'ব এইটো দ্বন্দ্ব সমাস য'ত আৰু লুকাই থাকে যেনে ইয়াত উদাহৰণ হিচাপে তোমালোকে চোৱা ভাই আৰু ককাই ইয়াৰটো কি হ'ব কি সমাস হ'ব এইটো ভাই ককাই এনেকুৱা ধৰণে তোমালোকে উদাহৰণ সহজ অৰ্থত তোমালোকে বুজি লোৱা নেক্সট চোৱা তৎপুৰুষ সমাস ইয়াৰ সংজ্ঞাটো চোৱা যি সমাসত দুটা ব্যস্ত পদৰ প্ৰথম পদটো প্ৰথমা বিভক্তিৰ বাহিৰে আন বিভক্তিত থাকে আৰু এই বিভক্তিৰ লোপ হৈ সমাস হয় তাকে তৎপুৰুষ সমাস বোলে যেনে উদাহৰণ চোৱা চোৰক ধৰা চোৰ ধৰা গুৱাক কটা গুৱা কটা ইত্যাদি এনেদৰে উদাহৰণটো তোমালোকে ভালদৰে চাই ল'বা নেক্সট হ'ল কৰ্মধাৰয় সমাস ইয়াৰ সংজ্ঞাটো চোৱা যি সমাসত ব্যস্ত পদবোৰ বিশেষ্য আৰু বিশেষণ পদ হিচাপে লগ লগোৱা হয় তাকে কৰ্মধাৰয় সমাস বোলে এই সমাসত প্ৰথম পদটো বিশেষণ আৰু দ্বিতীয় পদটো বিশেষ্য হয় যেনে উদাহৰণ হিচাপে চোৱা তোমালোকে পিতল বৰণৰ যি চকু ইয়াৰ উত্তৰটো হ'ব পিতল চকু শুক্ল যি পক্ষ শুক্ল পক্ষ পুণ্য যি ভূমি পুণ্য ভূমি তোমালোকে এনেদৰে উদাহৰণকেইটা ভালদৰে চাই ল'বা আৰু এই কৰ্মধাৰয় সমাসত কি হ'ব তোমালোকে জানা এই সমাসত প্ৰথম পদটো বিশেষণ হ'ব আৰু দ্বিতীয় পদটো বিশেষ্য হ'ব এনেদৰে দ্বিগু সমাসটো চোৱা দ্বিগু সমাস হৈছে দুই বা তাতোধিক অধিক সংখ্যাবাচক শব্দৰ লগত অন্য শব্দ লগ হৈ সমাহাৰ বুজালে যি সমাস হয় তাকে দ্বিগু সমাস বোলে দ্বিগু সমাস আটাইতকৈ সহজ য'ত সংখ্যা থকা শব্দ আহে যেনে সাত বিহুৰ সমাহাৰ নৱৰত্নৰ সমাহাৰ ত্ৰিভুৱনৰ সমাহাৰ য'ত সংখ্যাবাচক শব্দ আহে সেইবিলাক হ'ব দ্বিগু সমাস এইটো আটাইতকৈ সহজ হয় নেক্সট চোৱা বহিব্ৰীহি সমাস ইয়াত কি হ'ব যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তিগত
অৰ্থ নুবুজায় আন কোনো বিশেষ অৰ্থহে বুজায় তাক বহুব্ৰীহি সমাস বোলে। যেনে পদ্ম আছে নাভিত যাৰ পদ্মনাভ, হত হৈছে ভাগ্য যাৰ তেওঁ হতভাগ্য, বাঘে খাইছে যাক বাঘ খোৱা ইত্যাদি। নেক্সট অব্যয়ভাৱ সমাস দিয়া আছে, সেইটো তোমালোকে সংজ্ঞা ভালদৰে চাই ল'বা। এতিয়া তোমালোকক চোৱা ইম্পৰ্টেণ্ট কেইটামান তোমালোকক সমাসবোৰ তোমালোকক দি গৈ আছোঁ, তোমালোকে এইকেইটা চাই ল'বা। যেনে দুৰ্ভিক্ষ হ'ল এইটো ভিক্ষাৰ অভাৱ, এইটো কি সমাস? অব্যয়ভাৱ সমাস। পীতাম্বৰ, পীত বৰণীয়া অম্বৰ যাৰ বহুব্ৰীহি সমাস, এইটো চাই ল'বা তোমালোকে। পুণ্যভূমি, পুণ্য যি ভূমি, এইটো হ'ল কৰ্মধাৰয় সমাস। এইকেইটা ইম্পৰ্টেণ্ট হয়, এইকেইটা গোটেইকেইটা তোমালোকে এফালৰ পৰা চাই ল'বা। আৰু লগতে তোমালোকে উদাহৰণ হিচাপে এইকেইটা লৈ পেলাই তোমালোকে এইকেইটা ভালদৰে চাই ল'বা, এক্সামত ইয়াৰ পৰাই তোমালোকক নিশ্চয় আহিব। যেনে মহাপুৰুষ, মহৎ যি পুৰুষ, এইটো হ'ল তৎপুৰুষ সমাস। এইবিলাক তোমালোকে ভালদৰে চাই ল'বা। কুকুৰ নিচিয়া, কুকুৰ নেজৰ জ্বৰে নেজ যাৰ, এইটো হ'ল বহুব্ৰীহি সমাস। এইকেইটা তোমালোকে ভালদৰে চাই ল'বা। নেক্সট তোমালোকে চাব পাৰিবা যে এইটো বনবাস, বনত বাস, এইটো হ'ল তৎপুৰুষ সমাস। যেনে এইটো দেশ প্ৰাণ, দেশলৈ প্ৰাণ, এইটো হ'ল তৎপুৰুষ সমাস। নেক্সট তোমালোকে চাব লাগিব অস্ত্ৰ শস্ত্ৰ, অস্ত্ৰ আৰু শস্ত্ৰ, এইটো হ'ল দ্বন্দ্ব সমাস, য'ত আৰু যোগ হৈ আছে। আৰু লগতে তোমালোকে চাব লাগিব শুক্লপক্ষ, এইবিলাক তোমালোকে ভালদৰে চাই ল'বা। এতিয়া আমি চাম খন্দি ভাঙা, ঠিক আছে? খন্দি ভাঙাটো চোৱা তোমালোকে। খন্দি কাক বোলে? খন্দি হ'ল দুটা শব্দ জোৰা লগোৱা এটা উপায়, অৰ্থাৎ দুটা শব্দৰ প্ৰথমটো শেষ বৰ্ণ আৰু দ্বিতীয় শব্দৰ আদি বৰ্ণৰ মাজত মিলন ঘটি এটা শব্দ হ'লে তাক খন্দি বোলে। তোমালোকে সংজ্ঞাটো ভালদৰে চাই ল'বা। আৰু তোমালোকে ইয়াত থকা উদাহৰণকেইটা, এইবিলাক এক্সাম্পল তোমালোকে খন্দি ভাঙা এইবিলাক ভালদৰে চাই ল'বা। ইয়াৰ পৰা নিশ্চয় তোমালোকক এক্সামত আহে। যেনে যথা যোগ উচিত, যথোচিত, প্ৰাক যোগ ঐতিহাসিক, প্ৰাগৈতিহাসিক, ক্ষম যোগ বেগ, ক্ষমাবেগ, এইবিলাক তোমালোকে ভালদৰে চাই ল'বা। আৰু যেনে উত যোগ নতি, উন্নতি, দু যোগ চিন্তা, দুচিন্তা, লাভ যোগ অলাভ, লাভালাভ, গোন্ধ যোগ ঈশ্বৰ, গোন্ধেশ্বৰ, গুণ যোগ অভিৰাম, গুণাভিৰাম, বহিৰ যোগ আগত, বহিৰাগত, এইবিলাক তোমালোকে ভালদৰে ইয়াত উদাহৰণ হিচাপে গোটেইকেইটা দিয়া আছে। এইকেইটা গোটেইকেইটা তোমালোকে ভালদৰে এফালৰ পৰা নিজৰ নোটত নোট ডাউন কৰি পেলাই এইকেইটা গোটেই চাই ল'বা। যেনে অৰুণ যোগ উদয়, অৰুণোদয়, মহান যোগ আত্মা, মহাত্মা, ভোগ যোগ ইন্দ্ৰ, ভোকেন্দ্ৰ, ৰবি যোগ ইন্দ্ৰ, ৰবীন্দ্ৰ, অতি যোগ ইত, অতীত, এইবিলাক মেট্ৰিক পৰীক্ষাত অহা কুৱেশ্যন হয়, ভালদৰে চাই ল'বা। ফল যোগ অফল, ফলাফল, গোল যোগ আকাৰ, গোলাকাৰ, বিদ্যা যোগ আৰম্ভ, বিদ্যাৰম্ভ, মত যোগ অন্তৰ, মতান্তৰ, সুখ যোগ আকুল, সুকাকুল, অন্য যোগ অন্য, অন্যান্য, এইকেইটা ভালদৰে তোমালোকে চাই ল'বা, ঠিক আছে? তোমালোকে এইকেইটা ভালদৰে চাই ল'বা। আৰু নেক্সট তোমালোকক এইকেইটাও দিছোঁ, তোমালোকে এইকেইটাও ভালদৰে চাই ল'বা। ইয়াৰ পৰাই চাবা নিশ্চয় তোমালোকক মেট্ৰিক পৰীক্ষা তোমালোকে দেখা পাবা। যেনে গিৰি যোগ ইশ, গিৰিশ, তোমালোকে চাবা খ্ৰীষ্ট যোগ আচাৰ, খ্ৰীষ্টাচাৰ, এইবিলাক ভালদৰে তোমালোকে চাই পেলাই যাবা। ইয়াৰ পৰা নিশ্চয় তোমালোকক মেট্ৰিক পৰীক্ষা আগতে হৈছে, এইবাৰো তোমালোকে নিশ্চয় আহিব। আৰু যিবিলাক তোমালোকৰ প্ৰি ফাইনেলত আহিছে বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত যিবিলাক খন্দি ভাঙা আছে, সেইবিলাক তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি যাবা, ঠিক আছে? নেক্সট এতিয়া চাম আমি সমাৰ্থক শব্দ। 3 নম্বৰটো সমাৰ্থক শব্দ, 1 নম্বৰৰ কাৰণে আহে, এইটো চাম এতিয়া আমি সমাৰ্থক শব্দ। সমাৰ্থক শব্দ হ'ল মানে একে অৰ্থ বুজোৱা শব্দ। যেনে আকাশৰ চোৱা, তোমালোকে ৰথ চোৱা, বন্ধু চোৱা, মিত্ৰ সখা, আদৰ চোৱা, নদী, চন্দ্ৰ, আৰু চোৱা উদাহৰণ হিচাপে চোৱা তোমালোকে কন্যা চোৱা, চকু, উত্তম, পোহৰ, ধৰণী অৰ্থাৎ পৃথিৱী, মেদিনী, ধৰা, বসুমতী, ধৰিত্ৰী, জগত, গোটেইকেইটা তোমালোকক ইয়াত এফালৰ পৰা গোটেইকেইটা দিয়া আছে, এইকেইটা তোমালোকে ভালদৰে চাই ল'বা। আৰু আকৌ এবাৰ কৈছোঁ, প্ৰিভিয়াছ ইয়াৰ এক্সামত যিবিলাক আহিছে সেইবিলাকো তোমালোকে চাবা। আৰু নিজৰ ডিষ্ট্ৰিক্টৰ পৰা যিবিলাক তোমালোকক ব্যাকৰণ আহিছে সেইবিলাক তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি যাবা। আৰু তোমালোকে ইউটিউবত এভেইলেবল আছে যে তোমালোকৰ প্ৰি টেষ্টৰ কোন কোন ডিষ্ট্ৰিক্টৰ কুৱেশ্যনবিলাক আছে, সেইবিলাকৰ পৰাও তোমালোকে গ্ৰামাৰবোৰ প্ৰেক্টিছ কৰিবা। তোমালোকৰ কাৰণে ইমান চালে হৈ গ'ল। এইকেইটা গোটেইকেইটা তোমালোকে চাবা। আৰু চোৱা এইকেইটা চাবা ৰজা, মানুহ, দেৱতা, গংগা, ইন্দ্ৰ, দেৱেন্দ্ৰ, সুৰপতি, সুৰেশ, সেৱক, দাস, বৃত্তীয়, অনুচৰ, কিংকৰ, স্ত্ৰী, নাৰী, মহিলা, এইবিলাক চাবা তোমালোকে, ঠিক আছে? এতিয়া নেক্সট আমি চাম এটা শব্দত প্ৰকাশ কৰা, এইটো ইম্পৰ্টেণ্ট হ'ব। তোমালোকে চোৱা
এটা শব্দত প্ৰকাশ কৰা কেইটা তোমালোকে চাব লাগিব ধান থোৱা ঘৰ ভঁৰাল গৰু বন্ধা ঘৰ গোহালি এইবিলাক চোৱা যেনে তোমালোকৰ ৰিলেশ্যন হিচাপতো তোমালোকৰ এনেকুৱা কুৱেশ্যন আহে এটা শব্দত প্ৰকাশ কৰা যেনে তোমালোকৰ ইম্পৰ্টেণ্ট কেইটা হ'ব তোমালোকে যি তিৰোতাৰ গিৰিয়েক মৰিছে বিধৱা যি তিৰোতাৰ গিৰিয়েক আছে বা যি পুৰুষৰ পত্নী ঢুকাইছে এনেকুৱা ধৰণৰ তোমালোকক সোধে আৰু লগতে খাবলৈ অনা কলপুলি পচলা এইবিলাক মেট্ৰিকত অহা কুৱেশ্যন হয় এবাৰ ফল দি মৰা উদ্ভিদ ঔষধি এইবিলাক তোমালোকে চাব লাগে শিং নোহোৱা গৰু লাওমোৰা এইবিলাক ইম্পৰ্টেণ্ট হয় তোমালোকে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চাবা যি তিৰোতাৰ সন্তান জন্মা নাই এইটো বন্ধা বা কাঠবাজি এইবিলাক চাই ল'বা বিহুৰ আগদিনা উৰুকা 2 মাহৰ খন্দি দুমাহী আৰু লগতে লিখা পঢ়া জনা লোক এইবিলাক চাই ল'বা আৰু লগতে উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লোক কৃতজ্ঞ এইবিলাক ইম্পৰ্টেণ্ট হয় গোটেইকেইটা তোমালোকে এফালৰ পৰা মই দি গৈ আছোঁ এইবিলাক গোটেই তোমালোকে গ্ৰামাৰ ছেকশ্যনটো ভালদৰে চাই ল'বা ঠিক আছে এইটো বোকাত যাৰ জন্ম পংকজ কণীৰ পৰা জন্মা অণ্ডজ এইবিলাক তোমালোকে ভালদৰে চাই ল'বা আৰু দেশৰ হকে যি আত্ম বলিদান দিছে শ্বহীদ আনৰ ভাল দেখিব নোৱাৰা লোক পৰুচিৰ কাতৰ যাৰ কোনো শত্ৰু জন্মা নাই অজাত শত্ৰু এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু আছে আৰু দি আছোঁ তোমালোকক এইবিলাক চোৱা তোমালোকে যাৰ পূৰ্বজন্মৰ কথা মনত আছে জাতিস্মৰ কৰিবলগীয়া কাম কৰ্তব্য যাক সহজে পোৱা যায় দুৰ্লভ যাক পাবলৈ টান ক্ষমা কৰিবা যাক সহজে পোৱা যায় সুলভ যাক পাবলৈ টান দুৰ্লভ এইকেইটা ভালদৰে তোমালোকে এফালৰ পৰা গোটেইকেইটা তোমালোকে যি শিৱক পূজা কৰে খৈব যি শক্তিক পূজা কৰে খাক্ত এইবিলাক গোটেইকেইটা ইম্পৰ্টেণ্ট হয় তোমালোকে ভালদৰে চাই ল'বা যিয়ে ভৱিষ্যত চিন্তা কৰিব পাৰে দূৰদৰ্শী এইবিলাক তোমালোকে ভালদৰে চাই ল'বা মেট্ৰিকত অহা হয় এইবিলাক গোটেই লগতে ইয়াত দিছোঁ এইকেইটাও তোমালোকে এফালৰ পৰা গোটেইকেইটা নিজৰ বহীত নোট ডাউন কৰিলে ভাল হ'ব তোমালোকক এইবিলাক আহি থাকে আৰু তোমালোকৰ নিজৰ ভাইটি ভণ্টিৰ কাৰণে হ'ব তোমালোকে যিবিলাক নোটছ বনাই আছা সেইবিলাকত গোটেইকেইটা তোমালোকে এইকেইটা লিখি দিব পাৰিবা ঠিক আছে ইয়াত আছে যেনে তোমালোকে চাওঁ পৰৰ অধীন পৰাধীন যাক দেখা নাযায় অদৃশ্য এইবিলাক ভালদৰে তোমালোকে চাই ল'বা যি জলত চৰে জলচৰ যি শত্ৰুক বধ কৰে শত্ৰুঘ্ন ব্যাকৰণত যি পাৰদৰ্শী ব্যাকৰণিক এইবিলাক ভালদৰে তোমালোকে চাই ল'বা ঠিক আছে এতিয়া নেক্সট আমি চাম নেক্সট চোৱা জতুৱা ঠাঁচ আৰু বা তোমালোকৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা তোমালোকে চাব পাৰা যেনে আলাসৰ লাডু অতি মৰমৰ প্ৰতিগৰাকী মাতৃৰ বাবে নিজৰ কেঁচুৱাটি আলাসৰ লাডু এইটো 2025 চনৰ মেট্ৰিক পৰীক্ষাত আহিছে ডলাৰ বগৰীৰ দৰে থাকিলে জীৱনত উন্নতি লাভ কৰিব নোৱাৰি এনেকুৱা খণ্ডবাক্য জতুৱা ঠাঁচ বহুত আছে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিবা তোমালোকৰ বাবে সম্পূৰ্ণ উপযোগীকৈ ভিডিঅ'সমূহ আমাৰ চেনেলত আপলোড কৰিয়ে থাকোঁ তোমালোকে চাবলৈ পাবা প্ৰথমতে এতিয়া চোৱা দুধৰ পচলা কাণে কাণ মাৰি কোনোমতে ইয়াৰ অৰ্থ ইয়াত দিয়া আছে তোমালোকে গোটেইকেইটা নোট ডাউন কৰি ল'বা আৰু কেইটামান তোমালোকে ভালদৰে চাই ল'বা ইম্পৰ্টেণ্ট যেনে পেট পা আৰু পেট ফুলা এনেকুৱা ধৰণৰ নদী ক এইবিলাক তোমালোকৰ ইম্পৰ্টেণ্ট হয় বিনা মেঘে বজ্ৰপাত আৰু তোমালোকৰ চোৱা এইটো কঁকালত টঙালি মৰা এইবিলাক ইম্পৰ্টেণ্ট হয় এইবিলাক তোমালোকে ভালদৰে চাই ল'বা ইয়াত বাক্য ৰচনা লগতে তোমালোকৰ কৰি দিয়া আছে তোমালোকে এইকেইটা ভালদৰে চাই ল'বা ঠিক আছে নেক্সট তোমালোকে চাব লাগিব চকুৰ কুটা দাঁতৰ খাল শত্ৰু এনেকুৱা ধৰণৰ খাই পাত ফলা এইটো ইম্পৰ্টেণ্ট হয় এইবিলাক তোমালোকে এইটো চকু ফুৰাইছা এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে জাকত জিলিকা অতি ধুনীয়া তাজমহল এটি জাকত জিলিকা স্মৃতিস্তম্ভ এইবিলাক ভালদৰে তোমালোকে চাই পেলাই যাবা ঠিক আছে আৰু চোৱা চকু মেলিছা এইবিলাক তোমালোকে হাড়ক মাটি কৰ অতি কষ্ট কৰা হাড়ক মাটি কৰি খেতিয়কে শস্য উৎপাদন কৰে এইবিলাক তোমালোকে ভালদৰে চাই ল'বা পানীত হাঁহ নচৰা অতি খোৱনীয় অৱস্থা এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে আৰু লগতে ইয়াত আৰু কেইটামান উদাহৰণ দিয়া আছে এইটো কপাল ফুলা সৌভাগ্য উপস্থিত হোৱা লটাৰীত 1 কোটি টকা পোৱাত ৰহিমৰ কপাল ফুলিল এইবিলাক গুৰুত্বপূৰ্ণ হয় তোমালোকে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে ইয়াত চাব পাৰা হাড় টান কৃপণ চকুৰ মণি অতি আদৰৰ মাক বাপেকৰ বাবে তেওঁলোকৰ সন্তান সদায় চকুৰ মণি এইবিলাক পানীৰ তলৰ কাঁইট এইটো অজাত শত্ৰু এইটো ইম্পৰ্টেণ্ট হ'ব আমি সজাগ হৈ নাথাকিলে পানীৰ তলৰ কাঁইটে যিকোনো সময়ত বিপদ ঘটাব পাৰে এইকেইটা ভালদৰে চাই ল'বা বগলী ভকত এইবিলাক ইম্পৰ্টেণ্ট হয় এইবিলাক গোটেইকেইটা তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে নেক্সট এতিয়া চাম আমি নতবিধি আৰু ক্ষতবিধি যেনে নতবিধিৰ সংজ্ঞাটো চোৱা তোমালোকে যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্তীয়া ন ই মূৰ্ধনীয়া নৰ ৰূপ লয় তাকে নতবিধি ক্ষতবিধি ক্ষমা কৰিবা নতবিধি বোলে তোমালোকে ইয়াত উদাহৰণ হিচাপে তোমালোকক দিয়া গৈছে যে তলত কিছুমান শব্দত ন ব্যৱহাৰ হোৱাৰ কাৰণ উল্লেখ কৰা যেনে কৰ্ণৰ দিয়া আছে তোমালোকে বৰষুণৰ দিয়া আছে বিখন্ন ৰামায়ণ তোমালোকৰ প্ৰণাম খোৰ্পনখা গুণ এইবিলাক দিয়া আছে তোমালোকে এইবিলাক ভালদৰে চাই ল'বা এইকেইটা ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ কাৰণে আৰু লগতে
ক্ষতবিধিৰ প্ৰধান নিয়মবোৰ তোমালোকে ইয়াত চোৱা। অ আৰ বাহিৰে অন্য স্বৰবৰ্ণক নাইবা ৰৰ পাছত থকা প্ৰত্যয়ৰ দন্তীয়া খ মূৰ্ধনীয়া খ হয়, যেনে ঋষিৰ, শ্ৰী, চৰণেখু, মুৰ্মুখ, ভৱিষ্যত, এইবিলাক তোমালোকে চাই ল'বা। আৰু লগতে তোমালোকে ইয়াত চাব পাৰা খৰ ব্যৱহাৰ হোৱা কাৰণসমূহ তোমালোকে ইয়াত চাব পাৰা। শুশ্ৰূষা, উষ্ঠ, প্ৰতিষ্ঠা, ভূমিষ্ঠ, এইবিলাক তোমালোকে ভালদৰে চাই ল'বা। এইকেইটা তোমালোকক শুশ্ৰূষা, এইবিলাক প্ৰতিষ্ঠা ইম্পৰ্টেণ্ট হ'ব, তোমালোকে ভালদৰে এইকেইটা চাই ল'বা। বৰষুণ, পুৰুষ, এইবিলাক তোমালোকে ইম্পৰ্টেণ্ট হ'ব, এইবিলাক কিয় হৈছে তোমালোকে ভালদৰে চাই পেলাই যাবা। এতিয়া নেক্সটটো চোৱা তোমালোকে প্ৰত্যয়। প্ৰত্যয়টো চাব লাগে তোমালোকে। প্ৰত্যয় সংজ্ঞা চোৱা। প্ৰকৃতি বা মূলৰ লগত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টিৰ যোগ হৈ নতুন নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি হয় তাকে প্ৰত্যয় বোলে, যেনে ফুলযুগনি, ফুলনি, চুৰযুগনি, চুৰণি। কি হ'ব? নতুন নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি হয়। যিবোৰ বৰ্ণ, এইটো চোৱা তোমালোকে, প্ৰকৃতি বা মূলৰ লগত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি হয়, যেনে ফুলযুগনি, ফুলনি। এইটো সংজ্ঞাটো তোমালোকে ভালদৰে চাই ল'বা। উদাহৰণ চোৱা তোমালোকে, যেনে ইয়াত চোৱা অসমীয়া ভাষাত প্ৰত্যয় কেইটা? 4টা হ'ব তোমালোকক। কৃত, তদ্ধিত, শ্ৰী আৰু বিভক্তি প্ৰত্যয়। প্ৰত্যেকৰে উদাহৰণ তোমালোকক দিয়া হৈছে। লিখ যোগ অক, লিখক, কৰ যোগ হোৱা, কৰোৱা, এইবিলাক তোমালোকে চাই ল'বা। দয়া যোগ আলু, দয়ালু, অসম যোগ ইয়া, অসমীয়া, গাঁও যোগ অলীয়া, গাঁৱলীয়া, এইবিলাকে তোমালোকৰ মেট্ৰিক পৰীক্ষাত এনেকুৱা ধৰণেৰে সুধি দিয়ে। উকিল যোগ অনি, উকিলনি, এইবিলাক তোমালোকে ভালদৰে। স্ত্ৰী প্ৰত্যয় হ'ব এইটো। ৰান্ধ যোগ অনি, ৰান্ধনি। নেক্সটটো হ'ব ভাৱ সম্প্ৰসাৰণ কৰা। যোৱাবাৰ মেট্ৰিক পৰীক্ষাত আহিছিলে কথাত কটা যায়, কথাত বটা পায়, এইটো তোমালোকৰ আহিছিলে। এইবাৰৰ কাৰণে তোমালোকে চাব লাগিব কেইটামান ইম্পৰ্টেণ্ট ভাৱ সম্প্ৰসাৰণ কৰা। মই অলৰেডি তোমালোকৰ ভিডিঅ' আপলোড কৰি দিছোঁ আমাৰ চেনেলত, গৈ পেলাই তোমালোকে, মই লিংকটো ডেছক্ৰিপশ্যনত লগাই দিম, তোমালোকে গৈ পেলাই চাব পাৰা। আবেদন প্ৰতিবেদন লিখা, এইবাৰৰ কাৰণে তোমালোকে চাব পাৰিবা। মই 2-4 দিন আগতে তোমালোকৰ এটা মডেল কুৱেশ্যন পেপাৰ আপলোড কৰি দিছোঁ, তাতে তোমালোকে চাব পাৰিবা যে তোমাৰ অঞ্চলত বিশুদ্ধ খোৱা পানী যোগানৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা। ইম্পৰ্টেণ্ট হ'ব। এনেকুৱা ধৰণে তোমালোকক প্ৰায় প্ৰিটেষ্টসমূহত তোমালোকক দেখা গৈছিলে। আৰু আবেদনটো তোমালোকৰ কাৰণে, তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে খেলা ধূলাৰ কাৰণে অধিক সামগ্ৰী বিচাৰি তুমি খেল বিভাগৰ সম্পাদক হিচাপে বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন লিখা। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকৰ মেট্ৰিক আৰু ক্ষমা কৰিবা, তোমালোকৰ প্ৰিটেষ্টত বহুত অহা দেখা গৈছে, তোমালোকে ভালদৰে চাই ল'বা। আৰু লগতে ইয়াত তোমালোকৰ সম্পূৰ্ণ মই তোমালোকক গ্ৰামাৰ ছেকশ্যন এটা তোমালোকৰ কাৰণে মডেল কুৱেশ্যন পেপাৰ বনাইছিলোঁ। এইটো মই অলৰেডি তোমালোকৰ আমাৰ ইউটিউব চেনেলত আপলোড কৰিছোঁ। মেট্ৰিক পৰীক্ষা 2026 অসমীয়া প্ৰেক্টিছ পেপাৰ ফৰ HSLC 2026 কুৱেশ্যনকেইটা তোমালোকে চোৱা। সম্পূৰ্ণ মই আমাৰ চেনেলত 4 নম্বৰীয়া কুৱেশ্যন আছে, 1 নম্বৰীয়া কুৱেশ্যন আছে, 2 নম্বৰীয়া কুৱেশ্যন আছে, গোটেইকেইটা মই তোমালোকক আমাৰ চেনেলত আপলোড কৰি দিছোঁ। এইকেইটা গৈ পেলাই তোমালোকে চাব পাৰিবা, মই লিংকটো তোমালোকক দি দিম। তাত মই তোমালোকৰ ৰচনাৰ কাৰণে তোমাৰ প্ৰিয় সাহিত্যিক বা ব্যক্তি ইম্পৰ্টেণ্ট হ'ব, অসমৰ নিবনুৱা সমস্যা আৰু লগতে ইণ্টাৰনেটৰ ভাল বেয়া দিশ, এইকেইটা মোৰ বাবে ইম্পৰ্টেণ্ট যেন লাগিছে। তোমালোকে এইকেইটা গোটেইকেইটা চাই নাযাবা, ইয়াৰ বাহিৰেও তোমালোকে বেলেগ ৰচনাও চাবা, কিন্তু এইবিলাক ইম্পৰ্টেণ্ট যেন হয় বুলি মই তোমালোকক এটা মডেল কুৱেশ্যন পেপাৰ বনাইছোঁ, যিটো আমাৰ চেনেলত অলৰেডি আপলোড কৰা হৈছে, তোমালোকে গৈ পেলাই চাব পাৰা। ঠিক আছে, নেক্সট এতিয়া আমি চাম তোমালোকৰ এইকেইটা চোৱা পাৰ্ট বিৰ কাৰণে গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাকৰ তোমালোকক মই অলৰেডি আপলোড কৰি দিছোঁ। আৰু লগতে তোমালোকে এইকেইটা গোটেইকেইটা চাবা। ঠিক আছে, ৰচনাত চোৱা 8 নম্বৰ যোৱাবাৰ আহিছিলে তোমালোকৰ ক্ষুদ্ৰ সঞ্চয়, পৰিৱেশ প্ৰদূষণ, ছাত্ৰ ছাত্ৰী আৰু সমাজ। এইবাৰৰ কাৰণে তোমালোকে সেইকেইটা ভালদৰে চাই ল'বা, যিকেইটা মই অলৰেডি ক'লোঁ। আৰু চন্দ তোমালোকৰ যোৱাবাৰ আহিছিলে কুসুমমালা, লেচাৰী আৰু পয়াৰ চন্দ। আৰু এইবাৰৰ কাৰণে তোমালোকে চন্দ চাব লাগে। আৰু এইবাৰৰ কাৰণে তোমালোকে কি চাব লাগে? এইবাৰৰ কাৰণে তোমালোকে এইকেইটাৰ ওচৰত আমি 26 HSLC বুলি লিখি দিলে একো বেয়া হ'ব নেকি? মোৰ হিচাপত নহ'ব। এইকেইটা তোমালোকে চাই ল'বা। দুলৰী চন্দ, পয়াৰ চন্দ, ছবি চন্দ আৰু ঝুমুৰা, এইকেইটা চাই ল'বা, ইয়াৰ ভিতৰতে নিশ্চয় আহিব। নট অনলি এইকেইটা মাত্ৰ নাচাবা, বেলেগকেইটা তোমালোকে চাবা, যিকেইটা আহিব যেন তোমালোকক লাগিছে। মোৰ হিচাপত 2026ত দুলৰী, পয়াৰ, ছবি, ঝুমুৰা এইকেইটাৰ পৰা আহিব পাৰে, চাই ল'বা ভালদৰে। ঠিক আছে, ইয়াত উদাহৰণ হিচাপে চোৱা তোমালোকে ছবি চন্দ ত্ৰিপদী চন্দৰ এটা মূল ভাগ। ছবি চন্দত 8+8+10 মাত্ৰাৰ 2টা চৰণ থাকে। উদাহৰণস্বৰূপে সপোনত কানে কানে কোনোবাই যেন ক'লে, সংসাৰৰ সকলো সুন্দৰ, খাৰ পাই উঠি চালো চকুৰ চাৱনি মচি, সৌন্দৰ্যৰ উঠিছে লহৰ। ঝুমুৰাটো চোৱা তোমালোকে। ঝুমুৰা চন্দত এটা স্তৱকত 4টা চৰণ থাকে। প্ৰত্যেক চৰণৰ 2টা পৰ্ব আৰু 2টাতে 4টাকৈ বৰ্ণ থাকে। উদাহৰণস্বৰূপে হেন খুনি জাম্বৱন্ত ধাইলু মহাবলৱন্ত, নিচিনি স্বামীক পাছে ধৰিলন্ত যুদ্ধ কাছে। ভালদৰে চাই ল'বা এইকেইটা। ঠিক আছে,
তোমালোকে চোৱা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা এটা তোমালোকক গোটেইকেইটা ব্যাকৰণ কৰি মই দেখাই দিছোঁ। ইয়াৰ পৰা চোৱা তলত দিয়া যিকোনো দুটাৰ ব্যাস বাক্য সমাসৰ নাম লিখা। ত্ৰিফলা উৰাজাহাজ, ইয়াৰ উত্তৰটো হ'ব ত্ৰিফলা, ত্ৰিফলৰ সমাহাৰ, এইটো দ্বিগুণ সমাস। উৰাজাহাজ দ্বিগু সমাস, এইটো হ'ব তোমালোকৰ উৰাজাহাজ, উৰা যি জাহাজ কৰ্মধাৰয় সমাস। সন্ধি ভাঙিবলৈ দিছে তোমালোকক সূৰ্যোদয় আৰু যথেষ্টৰ কৰি দিছে। সূৰ্য যুগ উদয়, যথেষ্টটো হ'ব যথা যুগ ইষ্ট। আৰু ন বা খ হোৱাৰ কাৰণ পৰায়ণ আৰু সুষম দিছে তোমালোকক, চাই ল'বা। পৰায়ণ, পৰা শব্দৰ পিছত থকা অয়ন শব্দৰ দন্তীয়া ন মূৰ্ধনীয়া ন হয়। সুষমটো হ'ব তোমালোক সু উপসৰ্গৰ পিছ থকা সম শব্দৰ দন্তীয়া খ মূৰ্ধনীয়া খ হয়। এটা শব্দত প্ৰকাশ কৰা তোমালোকে চোৱা পনীয়া গাখীৰ দিয়া গাই যি একেলগে পৰে, যাক মূল্য দি কিনিব নোৱাৰি, যাক পৰিত্যাগ কৰিব নোৱাৰি। তোমালোকে চোৱা পানীত পনীয়া গাখীৰ দিয়া গাই হ'ব তোমালোকৰ জলাহী আৰু যি একেলগে পৰে সহপাঠী। তোমালোকে চোৱা প্ৰত্যয়টো দিছে তোমালোকক ভাৱৰীয়া বাটৰুৱা। তোমালোকে চোৱা ভাৱৰীয়াটো হৈছে ভাওযোগ অৰিয়া আৰু বাটৰুৱাটো হ'ব বাটযোগ অৰিয়া। আৰু চোৱা সমাৰ্থক শব্দ আকাশ, আকাশৰ গগন, সমীৰৰ বতাহ। আৰু চোৱা অৰ্থ প্ৰকাশ হোৱাকৈ তোমালোকৰ বাক্য ৰচনা উলহ মালহ, আচলৰ ধন, ৰমক ঝমক, এৰা ধৰা। আচলৰ ধন পোনাকণেই মোৰ আচলৰ ধন, চকুৰ মণি। এৰা ধৰা, এখন সমাজত সুস্থভাৱে বসবাস কৰিবলৈ হ'লে কিছুমান কথা এৰা ধৰা কৰি চলিব লাগিব। এইবিলাক তোমালোকে উদাহৰণ হিচাপে তোমালোকক দিছোঁ, ভালদৰে চাই ল'বা। চ' অসমীয়া ব্যাকৰণ এইকেইটাই তোমালোকে ভালদৰে চাই ল'বা, নিশ্চয় তোমালোকে ইয়াৰ পৰা ভাল নম্বৰ এটা পাবলৈ সক্ষম হ'বা। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবা। আৰু তোমালোকক নতুন নতুন ইনফৰমেশ্যন আৰু নতুন নতুন ভিডিঅ' লৈ পেলাই মই সদায় তোমালোকক দি থাকোঁ। ধন্যবাদ।